নমস্কাৰ সুপ্ৰভাত মই আকাংক্ষাই আপোনালোকক এক্সিয়া আইএছ একাডেমি তৰফৰ পৰা পুনৰবাৰ স্বাগতম জনাইছো আজি আমাৰ নিউজ পেপাৰ এনালাইসিছত আমি বহুতো কাৰেন্ট আপডেটস আপোনালোকলৈ লৈ আহিছো যিখিনি বস্তু আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত সহায় কৰিব ঠিক আছে ওকে সো লেটস গো সো প্ৰথমৰ যিটো নিউজ আপোনালোকে দেখিছে যে 2025 ইণ্ডিয়াছ টেক ট্ৰান্সফৰ্মেটিভ ইয়াৰ সো ইন 2025 যেটো হ'বলৈ গৈ আছে সো ইয়াত আমাৰ কি হ'ব যে ইণ্ডিয়া যেটো টেকনলজিক্যাল ট্ৰান্সফৰ্মেশন তাৰ ওপৰত আমি জোৰ দিব লাগিব কাৰণ কি উইদাউট টেকনলজি আমাৰ গ্ৰোথটো একেবাৰে নাষ্টেণ্ড অৱস্থাত থাকিব যেনেকৈ পলিচি ৰিফৰ্মত কি কৈছে যে 1 ট্ৰিলিয়ন এলোকেশন ফৰ দা প্ৰাইভেট সেক্টৰ R&D আমি সবেই জানো যে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত আমাৰ বহুত কম পইচা আমি ইনভেস্ট কৰি আছো যেটো কাৰণে কি হৈছে ইয়াত নতুনকৈ ইনোভেশন নাই ওলোৱা ইয়াত টেকনলজিক্যাল আপগ্ৰেডেশন নাই হোৱা যেটো কাৰণে আমাৰ কি হৈছে যে ইকোনমিটো আমি স্লো ডাউন হৈছে বা ইকোনমিটো ব্যাকওয়াৰ্ড হৈ আছে সো গতিকে আমি ইয়াত কি কৈছে যে প্ৰাইভেট সেক্টৰৰ ফালৰ পৰা আমি 1 ট্ৰিলিয়ন আপুনি ভাবক 1 ট্ৰিলিয়ন ইনভেস্ট কৰিবলৈ গৈ আছে সো ওপেনিং R&D across all sectors so বেলেগ যিখিনি সেক্টৰ আছে প্ৰাইমাৰী সেক্টৰ সেকেন্ডাৰী সেক্টৰ টাৰচিয়াৰী সেক্টৰ all in these sectors we have to develop this R&D section so industry led standard marketing backup legislative support তাৰপিছত AI tool use কৰাৰ কথা কৈছে ঠিক তেনেকৈ সাইবাৰ সিকিউৰিটি কোৱান্টাম টেকনলজি এইখিনি কথা আমাৰ ইয়াত লৈ আহিছে তাৰপিছত আহিছে যে ইমাৰ্জিং টেকনলজিজ artificial intelligence leap forward towards development in the healthcare education so artificial intelligence to আমি বেলেগ সেক্টৰত আমি কেনেকে ইউজ কৰিছো সো হেতু এই বছৰ চাবলগীয়া হ'ব যে যেনেকে ধৰক এডুকেশনত আমি ইউজ কৰিছো হেলথ কেয়াৰ ইনভেস্ট কৰিছো এগ্ৰিকালচাৰাল প্ৰমোশন বা ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি ইউজ কৰিম artificial intelligence ঠিক তেনেকৈ আকৌ as well as artificial intelligence to promote কৰিব সময়ত আমি এটো চাব লাগিব যে সাইবাৰ সিকিউৰিটিটো আমাৰ কেনেকুৱা হৈছে কেনেকৈ উইদাউট সাইবাৰ সিকিউৰিটি আমাৰ artificial intelligence টো আমি এপ্লাই কৰিলো তাৰ পৰা সদায় আমি ভাল ফল আশা কৰিব নোৱাৰো কাৰণ কি কেতিয়াবা সাইবাৰ থ্ৰেট আহি যাব পাৰে সো কোৱান্টাম টেকনলজিজ সো জিঅ'স্পেশাল ডাটাস সেক্টৰাল এডভান্সমেন্টস এইখিনি কথা আমাৰ ইয়াত আমি চাব লাগিব ঠিক আছে সো নেক্সট যিখিনি আমাৰ আছে কালচাৰেল ৰেলেভেন্স সো এইখিনি জিএস পেপাৰৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হ'ব অল দা জিএস পেপাৰস স্পেশালি 2 and 3 সো ব্লু ইকোনমি আছে ঠিক তেনেকৈ আমাৰ নেক্সট যেটো আৰ্টিকেল আছে যেনে বিজনেস ষ্টেণ্ডাৰ্ডত আপোনালোকে আহিছে যে এমপ্লিফাইং মিস ইনফৰমেশনস সো আপোনালোকে জানে যে মিস ইনফৰমেশনস বিলাক আজিকালি বহুত ধৰণৰ কি হৈছে স্প্ৰেড হ'বলৈ হৈছে আৰু তাৰ কাৰণে কি হৈছে সোসাইটিত কিছুমান আপোনালোকে বিৰূপ প্ৰভাৱ পোৱা দেখিবলৈ গৈছে ঠিক আছে সো গতিকে সেইখিনি বস্তু আমি কেনেকৈ টেকল কৰিম তাৰ ওপৰত আছে আপোনাৰ নেক্সট আৰ্টিকেলটো যে এটো এসে টপিক হিচাপে আহিব পাৰে বা অপচনাল পেপাৰ হিচাপে আপোনালোকে এইখিনি বস্তু চাব পাৰে তাৰপিছত সেকেন্ড নিউজ যেটো আছে যে বাজেটিং ইন আ টাইম অফ ট্ৰাম্প সো গতিকে এতিয়া আমাৰ যেটো বাজেট আহিবলৈ গৈ আছে তো আমি কি বস্তু চাব লাগিব যে প্ৰায়োৰিটাইজ the challenges for economic policy making the union budget for 20 financial year 26 faces acute under uncertainties due to global uncertainties so গতিকে আমি দেখিছো যে ট্ৰাম্প এডমিনিষ্ট্ৰেচন অহাৰ পিছত এতিয়া হ'বলৈ গৈছে যে 20 জানুৱাৰী তেখেতে শপত গ্ৰহণ কৰিব সো তেওঁ বহুত তেনেকুৱা কথা কৈছে যিবোৰ আনসাৰ্টেনিটি ফালে আমাক ঠেলি দিছে যে ধৰিলক ওয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পলিচি হ'ব এতিয়া ধৰিলক আপোনালোকে দেখিছে যে ট্ৰাম্পে এটা ইম্পেৰিয়ালিজম এটা মানে আইডিওলজি লৈ পেলাই আগবাঢ়িছে যেনেকৈ আমাক কৈছে যে কানাডা উইল বি দা 51st US ষ্টেট সো গতিকে তেনেকুৱা ধৰণৰ আনসাৰ্টেন এটা লোকেশনত বা আনসাৰ্টেন এটা গ্লোবাল পাৰ্সপেক্টিভত আমাৰ ইণ্ডিয়াৰ যিখন বাজেট হ'বলৈ গৈ আছে এখন কেনেকুৱা হ'বলৈ গৈছে ঠিক তেনেকৈ ইণ্ডিয়াছ ইকোনমি মে গ্ৰো 6.6% in 2025 সো গতিকে এটো ইয়াত ইউএন ৰিপৰ্টত হেতু কৈছে যে 6.7% in 2026 সো ইউএন ৰিপৰ্টৰ যিখিনি ডাটা আছে সেইখিনি ডাটা আপোনালোকে মনত ৰাখিব লাগিব যিখিনি আপোনালোকৰ প্ৰিলিমছ আৰু মেইনছত ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন হিচাপে আহিব পাৰে ঠিক আছে তাৰপিছত আপোনালোকে যদি চাওক যে জিঅ'পলিটিক্যাল আনসাৰ্টেনিটি কি আছে যে ইউএছৰ যে কৈছে যে আন্ডাৰ some certain policies on the tariff ইউক্ৰেইন war হৈ আছে ওয়েস্ট এছিয়া আনসাৰ্টেনিটিজ হৈ আছে ঠিক তেনেকৈ আমাৰ দেখিছে যে মিয়ানমাৰ হওক বাংলাদেশ হওক ইয়াত ৰিজিম চেঞ্জ হৈছে ইয়াত আনসাৰ্টেনিটিজ আহিছে সো গতিকে এছিয়া পেচিফিকতো সিনাৰিওটো তেনেকুৱা ধৰণৰ হৈছে তাৰপিছত আপোনালোকে ইয়াত দেখিছে যে প্ৰায়োৰিটিজ ফৰ ফাইনেন্সিয়েল ইয়াৰ 20 কি প্ৰায়োৰিটি আমাৰ ল'ব লাগিব প্ৰথমতে আছে গ্ৰোথ সাস্টেইনেন্স সো গতিকে গ্ৰোথটো আমি মেইনটেইন কৰিব লাগিব যেনেকৈ ইয়াত দিছে যে টোটাল পাব্লিক এক্সপেন্ডিচাৰটো 4.5% অফ জিডিপি ঠিক তেনেকৈ the government expenditure যেটো আছে এটো 3.4% of the GDP
ঠিক আছে সো গতিকে এইখিনি বস্তু আমাৰ ইয়াত আছে যে ৰিলেক্স ফিস্কেল ডেফিচিট যিটো টাৰ্গেট আছে সেইটো অকমান ৰিলেক্স কৰিব লাগিব যাতে আমি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ খিনি বঢ়াব পাৰোঁ কাৰণ কি এতিয়া আপোনালোকে দেখিছে যে ইণ্ডিয়ান ইকনমিটো এই বছৰ যিমান মানে প্ৰজেক্ট কৰিছিলে তাতকে অকমান কম গ্ৰোথ হ'ব সো যদি গ্ৰোথটো কম হয় তেতিয়াহ'লে পাব্লিক এক্সপেণ্ডিচাৰ বঢ়াব লাগিব পাব্লিক এক্সপেণ্ডিচাৰ বঢ়াব কৰোঁতে আমি এইটো কথা মনত ৰাখিব লাগিব যে ফিস্কেল ডেফিচিটটো আমাৰ এইবাৰ অকমান বেছি হ'ব সো গতিকে সেইটো অকমান আমি ৰিলেক্স কৰাৰ কথা কৈছে যাতে গ্ৰোথটো আমাৰ এনহেন্স হয় এড্ৰেছিং educated unemployment এইটো খুব এটা ইম্পৰ্টেন্ট কথা হয় যে ইভালুৱেট দ্য আউটকামছ অফ দ্য লাষ্ট ইয়েৰ 2 ট্ৰিলিয়ন এমপ্লয়মেন্ট স্কিমছ এণ্ড এনচিঅৰ বেটাৰ ফাণ্ডিং সো গতিকে আমি ইয়াত এইটো কথা গম পাব লাগিব যে যিখিনি আমাৰ স্কিল্ড আৰু যিখিনি এডুকেটেড পিপল আছে এইখিনি যাতে জব এটা পায় সো গতিকে ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ যিখিনি এডুকেশ্যন একাডেমিচিয়ান আছে সো গতিকে একাডেমি আৰু ইণ্ডাষ্ট্ৰী এটা কলাবৰেশ্যন আমি এক্সপেক্ট কৰিছো যাতে ইয়াত মানে কুইক এমপ্লয়মেন্ট হয় so governance reforms and PSUs এইবিলাক আছে so employment generation versus growth ইয়াত broader implications কি আছে sustain 6.5% GDP growth amidst adverse global conditions so India is a bright spot আমি বাৰে কৈছো যে যিটো সময়ত worldৰ ইকনমি বিলাক ডাউনফল হৈছে বা ৰিসেশন হৈছে বা গ্ৰোথটো কমি গৈছে এক্স্যাক্টলি ৰিসেশন নাই হোৱা কিন্তু গ্ৰোথটো কমিছে so এনেকুৱা এটা সময়ত ইণ্ডিয়ান ইকনমি কিন্তু কন্টিনিউয়াসলি গ্ৰো হৈছে so গতিকে সেইটো এটা ব্ৰাইট স্পট হয় সো বাজেট মেকিং প্ৰসেস যদি আপোনালোকে চাই যে কি হয় বাজেট মেকিং প্ৰসেসত সেইখিনি বস্তু আমি চাব লাগিব ইম্পৰ্টেন্ট হয় তাৰপিছত বাজেট মেকিং প্ৰসেসত যিখিনি আমাৰ কনস্টিটিউশনাল আৰ্টিকলছ আছে ৰিলেটেড টু সেইখিনি আমি জানিব লাগিব যেনেকৈ ধৰি লওক আপোনালোকৰ আছে ইয়াত সো ইয়াত যদি আমি চাওঁ আৰ্টিকল 112 সো 112 আৰ্টিকলৰ মতে কি আছে সো Okay, so 112 ৰ মতে আছে যে presentation of annual financial statement এইটো খুব ইম্পৰ্টেন্ট হয় 113 আছে যে procedure regarding the estimates so গতিকে প্ৰত্যেকখন বাজেট যেতিয়া প্ৰস্তুত কৰে তেতিয়া কিছুমান এস্টিমেটস উলিয়ায় so গতিকে প্ৰত্যেকটো ডিপাৰ্টমেন্টে কিছুমান এস্টিমেটস উলিয়ায় সেই এস্টিমেটস বিলাকৰ ওপৰত ভোট হয় আমি জানো so গতিকে সেই এস্টিমেটৰ কথা কি আছে আৰ্টিকল 113 ত আছে 114 ত কি আছে যে appropriation bill for the withdrawal from the consolidated fund of India আছে গভৰ্ণমেণ্টৰ যিমানখিনি এক্সপেণ্ডিচাৰ আছে বা বাজেটাৰী এক্সপেণ্ডিচাৰ আছে সেইখিনি উলিয়াবৰ কাৰণে আমাক এখন বিল লাগিব উইদাউট আ কনসেন্ট অফ বিল এখন যেতিয়া বিল প্ৰস্তুত কৰি পেলাই যেতিয়া পাছ হৈ নাযাব তেতিয়ালৈকে কোনো পইচা উলিয়াব নোৱাৰিব সো গতিকে এখন বিল প্ৰস্তুত হয় সেই বিলখন এপ্ৰুভ হয় তাৰ পিছৰ পৰাহে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়া পৰা সেই পাৰ্টিকুলাৰ এমাউন্টটো উইথড্ৰ কৰিব পাৰে সো সেই যিটো এপ্ৰপ্ৰিয়েশ্যন বিলৰ যিটো কথা আছে সেইটো আৰ্টিকল 114 ত আছে এইবিলাক প্ৰিলিমছত ডাইৰেক্ট কোৱেশ্চন আপোনালোকক সুধিব পাৰে যে ষ্টেটমেন্টত দিব পাৰে আৰ্টিকল 110 ত কি হয় আছে যে মানি বিলৰ ডেফিনিশ্যনটো আছে সো সেইটো কথাও আমাক খুবকে আহে যে হোৱাট ইজ দা মানি বিলৰ ডেফিনিশ্যনটো কোনটো আৰ্টিকলত আছে সো গতিকে 110 আৰ্টিকল এইটো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰ্টিকল 256 ত কি আছে 265 সৰি taxes cannot be levied without the parliament's approval সো গতিকে যিখিনি ট্যাক্স আছে সেই ট্যাক্স খিনি উইদাউট পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল আপুনি ট্যাক্স কালেক্ট কৰিব নোৱাৰে বা ট্যাক্স ইম্পোজ কৰিব নোৱাৰে ঠিক আছে সো গতিকে সেইটো কোড আৰ্টিকল 265 ত আছে সো গতিকে এই আৰ্টিকল কিটা আপোনালোকে এজ এ প্ৰিলিমছ পাৰ্সপেক্টিভত আপোনালোকে মনত ৰাখিব লাগিব তাৰপিছত আমাৰ কি আছে নেক্সট যদি আমি চাওঁ এক সেকেন্ড সো এইখিনি হৈ গ'ল তাৰপিছত আমি নেক্সট যেটো আৰ্টিকল আছে সেইটো চাম আৰ্টিকল নাম্বাৰ 3 সো ইয়াত আছে sovereign AI a strategic imperative for the coming wave সো গতিকে এইটো এটা নতুন এটা আপোনালোকক টাৰ্ম এটা লৈ আহিছে যে sovereign AI টো হয় কি ইয়াৰ ডেফিনিশ্যনটো কি হয় যে আমাৰ যিমানখিনি AI মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ডাটা চেণ্টাৰ আছে সো এইখিনি যাতে ইণ্ডিয়া স্পেসিফিক হয় বা এখন দেশ স্পেসিফিক যে ইণ্ডিয়াৰ নিজৰ এটা যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে টু ডেভেলপ আৱাৰ AI সো তেতিয়া হেতু ক'ব sovereign AI কাৰণ কি আজিৰ দিনত আমি ধৰি লওক গুগল জেমিনি এটো আছে ঠিক তেনেকে চ্যাট জিপিটি আছে all these AI tools have been located in outside India সো গতিকে ইণ্ডিয়াই সেই বস্তুটোৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে বেলেগৰ ওপৰত সো গতিকে সেইটো sovereign AI নহয় সো AI যিখিনি টুলস আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ডাটা চেণ্টাৰ আছে all these things associated things should be based on India সো ইণ্ডিয়াতে যদি সেই বস্তুবিলাক ডেভেলপ হয় তেতিয়াহলে কি হ'ব আমাৰ সেইটো বস্তুৰ ওপৰত আমাৰ কন্ট্ৰোল এণ্ড কমান্ড থাকিব যেটো খুব ইম্পৰ্টেন্ট হয় মিস ইউজ হ'ব নোৱাৰে যেনেকে সো সেই ওপৰত কনসেপ্টটো আহিলে sovereign AI টো আছে এ স্ট্ৰেটেজিক ইম্পেৰেটিভ ফৰ ইণ্ডিয়া সো আজিৰ দিনত সেইটো এটা স্ট্ৰেটেজিক ইম্পেৰেটিভ হয় সো গতিকে আৰ্টিফিশিয়াল ইন্টেলিজেন্স সবতে আমি ইউজ কৰিছো কিন্তু তাৰ ওপৰত আমাৰ কন্ট্ৰোল আছে নাই তেনেকে নেশনাল সিকিউৰিটিৰ ওপৰত সেইটো ইম্পেৰেটিভ হৈ আহি যাব পাৰে কালে ধৰণৰ সাইবাৰ কিছুমান থ্ৰেট আহিব পাৰে AI টুল বিলাক ইউজ কৰি পেলাই আমাৰ নেশনাল ইন্টাৰেষ্টৰ এগেইনষ্টে আমাৰ কাম কৰিব পাৰে সো গতিকে all these things has to be carved down সো গতিকে স্ট্ৰেটেজিক ইম্পৰ্টেন্স কি আছে
গ্লোবেল পাৱাৰ ডাইনামিক্সত সেইটো কেনেকে ইউজ হ'ব, ইকনমিক ইমপ্লিকেশনছ কি কি আছে, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেন্সফৰ্মেশ্যনত কেনেকে এআইটোৱে আমাৰ ইউজ হ'ব, ডাটা সভাৰেনিটি যিটো আছে একেটা কথাই যে কন্ট্ৰল অভাৰ ইণ্ডিয়ান ডাটাবেছ। চ' গতিকে আমাৰ ইণ্ডিয়াৰ যিখিনি ডাটাবেছ আছে তাৰ ওপৰত যাতে আমাৰ ইণ্ডিয়াৰ কন্ট্ৰল থাকে, যাতে সেই ডাটাখিনি ডাটা লোকেলাইজেশ্যন যিটো কনচেপ্ট আছে, ডাটাখিনি যাতে বাহিৰলৈ যাব নোৱাৰে। যেনেকে ধৰি লওক আধাৰৰ যিখিনি ডাটা আছে, অল এভৰি পিপুলছৰ আজিকালি আধাৰ আছে। চ' গতিকে অল পিপুলছ বায়োমেট্ৰিক এণ্ড দ'জ ফিংগাৰপ্ৰিণ্টছ আৰ বিং stored in a data। চ' গতিকে সেই ডাটাবেছটো যদি বেলেগলৈ গুচি যায় তেতিয়াহ'লে চব কথাই চবেই গম পাই যাব। চ' গতিকে সেইটো হ'ব নোৱাৰে। চ' গতিকে আমি সেইটো কি কৰিব লাগিব যে ডাটা সভাৰেনিটি হওক, যে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, কাৰণ কি নেশ্যনেল চিকিউৰিটিৰ কথা আছে, AI ইন ডিফেন্স, চাইবাৰ চিকিউৰিটি, ষ্ট্ৰেটেজিক আৰু চেলেঞ্জেছ কি আছে যে কমপ্লেক্সিটি এণ্ড ৰিচোৰ্চেছ। ত' গতিকে আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা আছে, গ্লোবেল কম্পিটিশ্যন, ৰেগুলেটৰী নিডছ, এইখিনি কথা আছে। চ' ৱে ফৰৱাৰ্ডত আমি কি কি কথা চাইছো যে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আমি কৰিব লাগিব কিছুমান, যাতে এইখিনি বস্তু আমি কেনেকে ডেভেলপ কৰিব পাৰোঁ। ইয়াতে পলিচি প্ৰায়ৰিটিজ দিব লাগিব, ইনক্লুচিভলি ইন AI, ইনক্লুচিভিটি ইন AI, যাতে আমাৰ যিখিনি কমন পিপুল আছে সেইখিনি কমন পিপুলৰ যাতে AI টুলছ খিনি এক্সেছ কৰিব পাৰে ইজিলি। চ' গতিকে সেইখিনি ইনক্লুচিভ হ'ব লাগিব, এনেকুৱা নহয় যে বহুত মানে পইচা লাগিব তেতিয়াহে আমি ইউজ কৰিব পাৰিম। ফৰ্থ যিটো আমাৰ আৰ্টিকল আছে সেইটো খুব ইম্পৰ্টেণ্ট আছে, বিৱেৰ অফ ডুৱেল ইউজ এক্সপৰ্টছ টু ৰাছিয়া। এতিয়া আমি জানো যে ইণ্ডিয়াই ৰাছিয়ালৈ বহুত কথা এক্সপৰ্ট কৰি আছে, যিকোনো মেটেৰিয়েল এক্সপৰ্ট কৰি আছে, যিকোনো টেকনলজি ইউজ কৰি এক্সপৰ্ট কৰি আছে। কিন্তু এতিয়া ইউৰোপীয়ান ইউনিয়ন আৰু আমাৰ USA কৈছে যে পাৰ্টিকুলাৰ সেই টেকনলজিটো ৰাছিয়াই যে ডুৱেল ইউজ নকৰিব। ডুৱেল ইউজ মানে ধৰি লওক এটা পিচফুল কামৰ কাৰণে আমি পঠাইছিলো এটা পাৰ্টিকুলাৰ টেকনলজি বা এটা পাৰ্টিকুলাৰ ইকুইপমেণ্ট বা এটা মেটেৰিয়েল, কিন্তু সেই মেটেৰিয়েলটো ক'ত ইউজ হৈ আছে, ৰাছিয়া ইউক্ৰেইন ৱাৰত ইউজ হৈ আছে। চ' গতিকে এইটো ডুৱেল ইউজ হয়। চ' আমি পঠাইছিলো এটা পাৰ্পছত, কিন্তু তেওঁলোকে ইউজ কৰিছে এটা বেলেগ পাৰ্পছত। যাতে সেইটো নহয় তাৰ কাৰণে আমাক US আৰু EU মানে ইউৰোপিয়ান ইউনিয়নে আমাক সেইটো বস্তু আমাক মানে সেইটো সকীয়াই দিছে যে প্লিজ এনচিয়ৰ ডেট whatever you export to Russia, they are not going to use in the dual purpose। চ' গতিকে সদায় যাতে যিটো স্পেচিফিক পাৰ্পছৰ কাৰণে আমি পঠাইছিলো সেইটো যাতে ইউজ হয়, যে কাৰণ কি ৰাছিয়ান ইউক্ৰেইন ৱাৰত যদি সেইটো বস্তু ইউজ হ'বলৈ হয় তেতিয়াহ'লে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ হ'ব। So evaluate the shipments, ensure that not only the export item but also their components do not fall in the prohibited category of dual use goods and advanced technologies items। So গতিকে এইটো ক্ষেত্ৰত আপোনালোকে এইটো ইম্পৰ্টেণ্ট হয় যে আমাৰ ৰাছিয়ালৈ যিখিনি আমি বস্তু পঠাই আছো তাৰ যাতে ডুৱেল ইউজ নহয়, ঠিক আছে। চ' কাৰণ কি US আৰু EU আমাক সেইটো বস্তু এটা এজ এ কণ্ডিশ্যন হিচাপে দি দিছে যে ৰাছিয়ালৈ তুমি পঠাব পাৰিবা, কিন্তু এইটো এনচিয়ৰ কৰিব লাগিব যাতে সেইটো বস্তু যাতে পিচফুল পাৰ্পছতে যাতে ইউজ হয়, বা সেইটো ডেফিনিট যিটো পাৰ্পছত আমি ইয়াৰ পৰা এক্সপৰ্ট কৰিছো সেইটোতে যাতে ইউজ হয়। তাৰ আকৌ বেলেগ ধৰণৰ ৱাৰ টাইম বা ৱাৰ পাৰ্সপেক্টিভত তাৰ যাতে বা বেলেগ ধৰণৰ কামত যাতে ইউজ কৰিব নোৱাৰে। ইণ্ডিয়াছ ৰোল এণ্ড ৰেছপন্স, ইণ্ডিয়া কি কি ৰেছপন্স দিছে, ৰোল কি কি আছে, ইম্পেক্ট অন ইণ্ডিয়ান এক্সপৰ্ট, সেইটো ইম্পৰ্টেণ্ট হয়। কাৰণ কি আমি এক্সপৰ্ট কৰিছো ৰাছিয়ালৈ কিমান 35%, কাৰণ কি আমি জানো যে ৰাছিয়াৰ ওপৰত ইউৰোপিয়ান ইউনিয়ন এণ্ড US had put some sanction। চ' গতিকে ৰাছিয়ালৈ যিটো ফ্ল' অফ গুডছ এণ্ড চাৰ্ভিচেছ আছে সেইটো কমি গ'ল। চ' গতিকে সেইটোক মানে ফুলফিল কৰিবৰ কাৰণে বা সেইটো বস্তু অল্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়াৰ পৰা বা বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আমি কি কৰিছো ৰাছিয়ালৈ এক্সপৰ্ট হৈছে। চ' তেনেকুৱা ধৰণৰ এক্সপৰ্টৰ কাৰণে ইণ্ডিয়াৰ পৰা ৰাছিয়ালৈ যিখিনি এক্সপৰ্ট হৈছে তাৰ পাৰ্চেণ্টেজটো চাওক যে 35% কি হৈছে ইনক্ৰিজ হৈছে। চ' তাৰ কাৰণে ইণ্ডিয়াৰ যিখিনি লোকেল ইণ্ডাষ্ট্ৰি আছে, MSME আছে, চ' সেইখিনিয়ে এমপ্লয়মেণ্ট অপৰচুনিটি পাইছে, তেওঁলোকে গ্ৰথ পাৰ্সপেক্টিভ এটা পাইছে। চ' গতিকে সেইখিনি বস্তু কি কৈছে যে সেইখিনি বস্তু আমি এনচিয়ৰ কৰাব লাগিব, সেইখিনি বস্তু কণ্টিনিউ যাতে হয় তাৰ কাৰণে আমি কি কৰিব লাগিব, এই ডুৱেল ইউজ যিটো আছে সেই চেংচন বা সেই যিটো পাৰ্পছ আছে সেইটো ফুলফিল কৰিব লাগিব। ষ্ট্ৰেটেজিক ট্ৰেড চেলেঞ্জেছ কি কি আছে, কৰ্পৰেট ৰেছপন্সিবিলিটিজ, গভৰ্নেন্স ৰোল, ঠিক আছে, জিঅ' পলিটিকেল কনটেক্সট কি কি কথা আছে সেইখিনি বস্তু, আৰু এছে আৰু আমাৰ অপচনেল ছাবজেক্টৰ কাৰণেও সেইটো ইম্পৰ্টেণ্ট হ'ব। কনক্লুজন এটা দিয়া গৈছে। 5 নম্বৰ যিটো আৰ্টিকল আছে ইয়াত কৈছে যে উই নিড এক্সেচিবিলিটি ৰুলছ ডেট আৰ বেছড অন প্ৰিন্সিপলছ। চ' গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট হয়, দিব্যাংগ যিখিনি আছে বা ফিজিকেলি ডিফাৰেণ্টলি এবল যিটোক আমি আজি কওঁ, চ' তেওঁলোকৰ কাৰণে এখন ৰুল আৰু এখন এক্ট আছে। এতিয়া কি হৈছে যে এক্ট এখন বনোৱাৰ পিছত তাৰ ওপৰত কিছুমান ৰুলছ আহে। চ' এতিয়া ইয়াত কথাটো কৈছে যে ৰুলছ এণ্ড এক্ট প্ৰভিজন অফ দ্য এক্ট আৰ নট মেচিং। চ' ইয়াত কি হৈছে যে দিব্যাংগসকলৰ কাৰণে যিখিনি এটা ৰুল বনাইছে, যিটো ৰুল দ্য ৰাইটছ অফ দ্য পাৰ্চন উইথ ডিজেবিলিটিজ ৰুলছ 2017, এই যিটো ৰুল বনালে সেই ৰুলটোৰ লগত দ্য ৰাইটছ অফ পাৰ্চন উইথ ডিজেবিলিটিজ এক্ট তাৰ লগত অকণ মিছমেচ আছে। চ' যিটো মিছমেচৰ কাৰণে আমি কি কৈছো যাতে ৰুলছ আৰু এক্টৰ যিখিনি কোৰ আইডিয়া আছে সেইটো যাতে এলাইন হয়। চ'
সো এটা সুপ্ৰিম কোৰ্টৰ জাজমেন্ট এটা আছে, দিছ ৰাজভি ৰাতুৰি ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2024। তাত কনসেপ্টটো এইটো কৈছে যে আমি কি কৰিব লাগিব যে মিনিমাম এক্সেসিবিলিটি ষ্টেণ্ডাৰ্ডছ মেইনটেইন কৰিব লাগিব। সো এইটো আমি জানো যে যিখিনি দিব্যাংগ আছে বা ফিজিক্যালি ডিফাৰেন্টলি এবল মানুহ আছে তেওঁলোকৰ এক্সেসিবিলিটিটো খুব ইম্পৰ্টেন্ট হয়। তাৰ কাৰণে গভৰ্নমেন্ট অফ ইণ্ডিয়া এটা প্ৰগ্ৰেমে আছে, তাৰ নামটো হৈছে সুগম্য ভাৰত, যাতে সববোৰ লাইব্ৰেৰী হওক, হস্পিটেলছ হওক, এডুকেশ্যন ইনষ্টিটিউট হওক, অডিটৰিয়াম হওক, সববোৰ জেগা লাগে যাতে, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে যাতে, বা বিল্ডিং চলে যাতে তেনেকুৱা দিব্যাংগ মানুহবিলাক উঠিব পাৰে, বা বেংকক হওক, পোষ্ট অফিচ হওক। সো এই সববোৰ জেগালে যাতে মানুহ সেই ফিজিক্যালি ডিফাৰেন্টলি এবল মানুহখিনি এক্সেছ কৰিব পাৰে, তাৰ কাৰণে আমাৰ কি আছে যে সুগম্য ভাৰত যোজনাটো আছে। সো কিন্তু কথাটো হৈছে যে ইয়াত যিটো ৰুলছ আছে আৰু যিটো এক্ট আছে, সেই এক্ট আৰু ৰুলৰ মাজত কি আছে, এটা এনমেলি দেখা গৈছে। সো মিনিমাম এক্সেসিবিলিটি কিছুমান ষ্টেণ্ডাৰ্ড বান্ধি দিবলৈ কৈছে, যাতে ফিজিক্যাল হওক। কন্ট্ৰাডিকশ্যন উইথ দ্য পিডব্লিউডি RPWD এক্ট, ইয়াত সেইখিনি কোনখিনি প্ৰভিজনৰ লগত কন্ট্ৰাডিকশ্যন হৈছে, লছ অফ ষ্টেচুটৰী অথৰিটি, ইয়াত সেইখিনি কথা আছে। এক্সেসিবিলিটি কনসেপ্টছ, এক্সেসিবিলিটি ভাৰ্চেছ ৰিজনেবল একমডেশ্যন। সো গতিকে এক্সেসিবিলিটি কি হয় যে ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগিব, ইউনিভাৰ্চেল এক্সেছ, এনচুৰিং ইনক্লুচিভিটি। সো আমি সকলো কাৰণে এক্সেসিবিলিটি এলাউ কৰিব লাগিব, ঠিক আছে। ঠিক তেনেকে আকৌ কি আছে যে ৰিজনেবল একমডেশ্যন। ৰিজনেবল একমডেশ্যন মানে কি আছে যে টেইলৰ্ড এডজাষ্টমেন্টছ এড্ৰেছিং স্পেচিফিক চেলেঞ্জেছ ফৰ ইণ্ডিভিজুৱেল। সো গতিকে প্ৰত্যেকজন ইণ্ডিভিজুৱেলছৰ কাৰণে যিখিনি চেলেঞ্জেছ আছে সেইখিনি যাতে স্পেচিফিকলি যাতে এড্ৰেছ হয়। সো গতিকে সেইটোকে কি বুলি কৈছে, ৰিজনেবল একমডেশ্যন। ডাইনামিক নেচাৰ অফ এক্সেসিবিলিটি। সো ইয়াত এক্সেসিবিলিটি বুলি ক'লে অকল জাষ্ট ফিজিক্যাল এক্সেসিবিলিটি কথা কোৱা নাই, ইয়াত ডিজিটেল এক্সেসিবিলিটি কথাও কৈছে। যেনে ধৰি লওক আপোনালোকে ইভলভিং টুলছ, যাতে AI IoT, ইণ্টাৰনেট অফ থিংছ এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিবিলাক টুলছ আছে, মিডিয়ামছ আছে, সেইবিলাকতো যাতে এই PWD যিখিনি মানুহ আছে তেওঁলোকে যাতে এক্সেছ কৰিব পাৰে, সেইটো যাতে ফেচিলিটিটো ল'ব পাৰে। সো গতিকে ইউনিভাৰ্চেল ডিজাইন এটা থাকিব লাগিব। এতিয়া চেলেঞ্জেছ কি কি আছে, যে চিলোড এপ্ৰচ। চিলোড মানে হৈছে যে সেপাৰেট কম্পাৰ্টমেণ্টেলাইজেশ্যন। সো গতিকে আমি তেনেকুৱা ক'ব লাগিব, কম্প্ৰিহেনচিভলি আমি কথাটো চিন্তা কৰিব লাগিব। বিউৰোক্ৰেটিক কমপ্লেক্সিটি, ছ'চিয়েল অডিট গেপছ। সো গতিকে আমাৰ ইয়াত ছ'চিয়েল অডিট হ'ব লাগে, যে প্ৰত্যেকটো বস্তু কেনেকে ইউজ হৈছে, বা সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো, বিল্ডিংটো, বা আমাৰ যিখিনি টুলছ আছে, ডিজিটেল টুলছ আছে, সেইখিনিৰ ওপৰত ছ'চিয়েল অডিট হ'ব লাগে, তেতিয়াহে আমাৰ লুপ হোলছ বিলাক ওলাব। ৰেকমেণ্ডেশ্যনছ বাই দ্য কোৰ্ট। সো কোৰ্টে কি কি ৰেকমেণ্ডেশ্যন আছে সেইখিনি বস্তু আমি চাব লাগিব। সো গতিকে এই আৰ্টিকলটো খুব ইম্পৰ্টেন্ট হয় পাৰ্সপেক্টিভ অফ দিছ PWD কমিউনিটি, ঠিক আছে। তাৰপিছত এইটো হৈ গ'ল। নেক্সট আমাৰ যিটো আৰ্টিকল আছে সেইটো আমি চাম। নেক্সট আৰ্টিকলটো আমাৰ হৈছে যে ইজ ইণ্ডিয়া অপেন টু দ্য আইডিয়া অফ ডুৱেল চিটিজেনশ্বিপ। সো আমাৰ এতিয়া কি হৈ গ'ল যে ৰিচেণ্টলি আমাৰ যিটো প্ৰবাসী ভাৰতীয় দিৱস এটা পাতিলে, যিটো মানে ডায়াস্পৰাৰ লগত আমাৰ যিটো এটা কানেকশ্যন আছে, সেইটো আমি আকৌ ৰিভাইভ কৰিলো। তেতিয়া আকৌ এটা ডিবেট এটা আৰম্ভ হ'ল যে আমাৰ, বা ইছ্যু এটা আৰম্ভ হ'ল যে আমি সেই যিখিনি ডায়াস্পৰা আছে, বা যিখিনি আমাৰ যিখিনি মানে ডায়াস্পৰা আছে, সেই ডায়াস্পৰা খিনিক আমি কি এটা চিটিজেনশ্বিপ ষ্টেটাছ এটা দিব পাৰো নেকি? তো গতিকে যদি চিটিজেনশ্বিপ ষ্টেটাছ এটা দি দিওঁ, তেতিয়াহ'লে আমি ডুৱেল চিটিজেনশ্বিপটো আমি এলাউ কৰিব লাগিব, যিটো আমাৰ ইণ্ডিয়াত নহয়। কাৰণ কি ইণ্ডিয়াত কি আছে যে সিংগল চিটিজেনশ্বিপ। সো গতিকে ইয়াত ইউনিয়ন এণ্ড প্লাছ ষ্টেট চবৰ কাৰণে এটা চিটিজেনশ্বিপে আছে। সো গতিকে ডুৱেল চিটিজেনশ্বিপৰ যিটো কনচেপ্ট আছে সেইটো আকৌ এবাৰ ৰেজ হৈছে, যে কনটেক্সটো কি, যে আইডিয়া অফ গ্ৰান্টিং ডুৱেল চিটিজেনশ্বিপ টু ডায়াস্পৰিক ইণ্ডিয়ানছ। কাৰণ কি আমি গম পাইছো যে ডায়াস্পৰা আৰ দ্য লিংকছ। আজি প্ৰাইম মিনিষ্টাৰে আমাক কি কয়, যে ডায়াস্পৰা আৰ দ্য এম্বেচাডৰ্ছ, পাৰ্মানেণ্ট এম্বেচাডৰ্ছ বা অফ ইণ্ডিয়া। সো গতিকে ইণ্ডিয়া সেইখিনি এখনি এম্বেচাডৰ বুলি কৈছে, তেওঁলোকে সেইখিনি মানে দুখন দেশৰ মাজত, ইণ্ডিয়া আৰু সেই ফৰেইন দেশৰ মাজত এখন ব্ৰিজৰ নিচিনাকে সৃষ্টি কৰে। সো গতিকে এই ডায়াস্পৰা খিনিক আমি চিটিজেনশ্বিপ দিম নে নিদিম, যদি দিম অভাৰচিজ ইণ্ডিয়ান চিটিজেনশ্বিপ খিনিক, তেতিয়াহ'লে আমাৰ কি কি লিগেল ইমপ্লিকেশ্যনছ আছে, কেনেকে সেইটো হ'ব লাগিব। সো সেইখিনি কথাৰ ওপৰত আমাৰ কি আছে, এই আৰ্টিকলছটো আছে, যে কেনেকে আমি চিন্তা কৰিব পাৰোঁ, কাৰেণ্ট লজত ক'ত ক'ত খেলি মেলি আছে, বা কেনেকে কেনেকে আমি চেঞ্জ কৰিব লাগিব, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনিব লাগিব। সো ডুৱেল চিটিজেনশ্বিপ চেলেঞ্জেছ কি কি আছে, যে গ্ৰান্টিং ডুৱেল চিটিজেনশ্বিপ would confer political rights including voting and participation in governments which create divided loyalties. So example of the dual citizenship, সো গতিকে আমি কি হৈছে যে যদি ডুৱেল চিটিজেনশ্বিপ দিব লাগে, তেতিয়াহ'লে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আনিব লাগিব, বা লিগেল কিছুমান ধৰি লওক চেঞ্জেছ আনিব লাগিব। প্লাছ আমি কি কি ফেচিলিটিজ দিম, যে বাহিৰৰ এজন ডায়াস্পৰা মানুহ আহি পেলাই আমাৰ ইয়াত ভোট দিব পাৰিব নে নোৱাৰে। সো গতিকে সেইবিলাক ইছ্যু কি হ'ব আমাৰ ইয়াত আছে, ঠিক আছে। ডায়াস্পৰাৰ ৰোলটো আপোনালোকে চাওক, যে ডায়াস্পৰাৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰে, যে পজিটিভ ইম্পেক্ট এটা দিয়ে। কনচাৰ্ণ কি আছে, যে কম্পেৰেটৰ ক্লাছেছ, সো ডুৱেল চিটিজেনশ্বিপ দিলে তেনেকুৱা ধৰণৰ
ইম্পৰ্টেণ্ট চেলেঞ্জেছো থাকিব পাৰে ডায়াস্পৰা ইকনমিক কন্ট্ৰিবিউচন চ' আমি জানো যে ডায়াস্পৰা বিলাকে ইকনমিক কন্ট্ৰিবিউচন কি দি আছে চ' আমি সেইটো কথা এইটো জানো যে এটাটো হৈছে যে দে আৰ লিংকছ ছেকেণ্ডটো হৈছে যে তেওঁলোকে ৰিমিটেন্স দি আছে চ' ইণ্ডিয়া ইজ দ্য হাইয়েষ্ট ৰিমিটেন্স ৰিচিভাৰ ইন দ্য ৱৰ্ল্ড থাৰ্ডটো কি হৈছে যে দে আৰ এক্ট এজ এ টুল ফৰ স্প্ৰেডিং আৱাৰ ছফ্ট পাৱাৰ চ' গতিকে ইণ্ডিয়াৰ যিখিনি ছফ্ট পাৱাৰ আছে যেনেকে ধৰি লওক বলিউড হওক বা য়োগা হওক বা ইণ্ডিয়াৰ যিটো ফিলচফি আছে বাসুদেৱ কুটুম্বকম চ' এই ফিলচফি বিলাক স্প্ৰেড কৰিবৰ কাৰণে আমাৰ ডায়াস্পৰা বিলাকে এটা খুব ডাঙৰ ৰোল প্লে কৰিছে ঠিক আছে চ' গতিকে নেক্সট আৰ্টিকলটো আমাৰ কি আছে এইটো চাওঁ আমি ইয়াত চাইছো যে ডিকোডিং ইণ্ডিয়াছ গ্ৰোথ শ্ল' ডাউন চ' আমি দেখিছো যে বস্তুবিলাক কেনেকে আনফল্ড হয় চ' লাষ্ট ক্লাছত আমি দেখিছিলো যে এইটো এটা প্ৰজেক্ট কৰা গৈছে বা এইটো প্ৰেডিক্ট কৰা গৈছে যে এই বছৰ অকমান গ্ৰোথটো শ্ল' ডাউন হ'ব আমাৰ যিটো গ্ৰোথ প্ৰেডিক্ট কৰা গৈছে যে 8 বা 7% সেইটো গ্ৰোথটো কমি পেলাই 6.4% হ'ব চ' গতিকে এতিয়া ইয়াত সুধিছে নেক্সট আৰ্টিকলটো আজি আপুনি চাওক যে সুধিছে যে ইণ্ডিয়াৰ সেই যি গ্ৰোথটো যে শ্ল' ডাউন হৈছে তাৰ কাৰণ কি কি আছে কিহৰ কাৰণে আমি এইটো ভাবিছো যে এইবাৰ ইণ্ডিয়াৰ গ্ৰোথটো অলপ কম হ'ব চ' তাৰ কাৰণে আমি ইয়াত কৈছে যে ষ্টেটিষ্টিকেল বা কিছুমান টেকনিকেল ইছ্যু কথা কৈছে ইয়াত কৈছে যে আমাৰ জিডিপি যিটো উলিয়াই চ' কোনে জিডিপিটো উলিয়াইছে ইয়াত সেইটো প্ৰিলিমছৰ ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে ইয়াত চাওক যে দ্য ফাৰ্ষ্ট এডভান্স এষ্টিমেট অফ ইণ্ডিয়াজ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ৰিলিজ বাই নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ চ' গতিকে NSO সেইটো কি উলিয়াই আমাৰ এডভান্স এষ্টিমেটটো উলিয়াই যে জিডিপি কিমান গ্ৰোথ হ'বলৈ গৈ আছে চ' ইয়াত দিছে যে গ্ৰোথ ৰেট 6.4% ফ্ৰম 8.2% চ' গতিকে আমাৰ একচুৱেলি গ্ৰোথ ৰেটটো আমাক প্ৰেডিক্ট কৰিছিলে 8.2% কিন্তু এই বছৰ আমি এইটো দেখিছো যে 8.2% নহয় 6.4% হ'ব ঠিক আছে চ' গতিকে এইটো বস্তু আমাৰ ইয়াত কথাটো কৈছে চ' ইয়াত এতিয়া কিহৰ কাৰণে হৈছে সেইটো যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত দেখিছো যে আমাৰ যিটো এষ্টিমেট হয় যে কেলকুলেশ্যনছ হয় সেই কেলকুলেশ্যনছটোত আমি কি হৈছে মেজৰ কিছুমান প্ৰব্লেমছ আহিছে যেনেকে দুটা জিডিপি কেলকুলেশ্যন এটা আছে জিডিপি ৰিয়েল জিডিপি আৰু এটা আছে নমিনেল জিডিপি চ' ৰিয়েল জিডিপি হৈছে যে একচুৱেল যিখিনি গ্ৰোথ হৈছে বা একচুৱেল যিখিনি গুডছ এণ্ড ছাৰ্ভিচেছৰ প্ৰডাকশ্যন হৈছে আৰু তাৰ যিখিনি ভেলু চ' গতিকে ফৰ এক্সাম্পল যেনিবা আগতে যিটো ভেলু আছিলে গুডছ এণ্ড ছাৰ্ভিচেছৰ তাৰ ভেলুটো এই বছৰ বাঢ়িছে চ' মানে জিডিপি গ্ৰোথ হৈছে কিন্তু কথাটো হৈছে যে সেইটো কয় ৰিয়েল জিডিপি গ্ৰোথ কিন্তু আৰু এটা আছে নমিনেল জিডিপি গ্ৰোথ মানে সেইটো কি হৈছে যে আগৰ বছৰ এটা যিমান প্ৰডাক্ট আছিলে সেই প্ৰডাক্টটোৰ প্ৰাইচ আছিলে 100 টকা কিন্তু এই বছৰ সেই প্ৰাইচটো বাঢ়ি গ'ল 110 টকা চ' গতিকে এই 10 টকাৰ যে ডিফাৰেন্সটো হৈছে এইটো ইনফ্লেশ্যনৰ কাৰণে হৈছে এইটো কোনো ভেলু বঢ়া নাই কিন্তু ইনফ্লেশ্যনটো বঢ়ি যোৱাৰ কাৰণে কি হৈছে জিডিপিটো গ্ৰোথ হোৱাৰ নিচিনা লাগিছে চ' সেইটো কয় নমিনেল জিডিপি চ' গতিকে ৰিয়েল জিডিপি আৰু নমিনেল জিডিপিৰ মাজত যিটো অন্তৰ আছে সেইটো কয় জিডিপি ডিফ্লেশ্যন চ' গতিকে জিডিপি ডিফ্লেশ্যনটো আমি কেনেকে কেলকুলেট কৰো আমি যিটো চাইছো সেইটো ইয়াত আমাৰ ইণ্ডিয়াত যিটো এষ্টিমেট কৰে সেইটো হৈছে WPI মানে হোলচেল প্ৰাইচ ইণ্ডেক্স সেইটো ডাইৰেক্ট আপোনালোকৰ প্ৰিলিমছক সুধিব পাৰে ইয়াত ডাইৰেক্ট লিখিছে যে জিডিপি ডিভিয়েশ্যন ফ্ৰম দ্য কনচেপচুৱেল ৰিকুৱাৰমেণ্ট অফ নেশ্যনেল একাউণ্ট ইন পাৰ্ট অফ দ্য ইউজ অফ WPI হোলচেল প্ৰাইচ ইণ্ডেক্স এজ এ ডিফ্লেটৰ চ' গতিকে জিডিপি ডিফ্লেটৰ হিচাপে কি ইউজ হৈছে WPI টো ইউজ হৈছে কিন্তু ইণ্টাৰনেশ্যনেলি এইটো ৰেকমেণ্ডেড হয় IMF এইটো ৰেকমেণ্ড কৰে যে আমি কি কৰিব লাগিব যে প্ৰডিউচাৰ প্ৰাইচ ইণ্ডেক্সটো ল'ব লাগিব এজ এ জিডিপি ডিফ্লেটৰ চ' WPI আৰু প্ৰডিউচাৰ প্ৰাইচ ইণ্ডেক্সৰ মাজত ডিফাৰেন্স এইটো আছে WPI হৈছে যে হোলচেল প্ৰাইচ ইণ্ডেক্স মানে বাল্কত যেতিয়া আমি কেতিয়াবা যেতিয়া গুডছ খিনি ইয়াত এটা কথা মনত ৰাখিব WPI ছাৰ্ভিচেছ নাই চ' অকল গুডছ আছে চ' গুডছ খিনি যেতিয়া বাল্কত আমি কনচিডাৰ কৰো তেতিয়াহ'লে আমি সেইটো কি বুলি কওঁ WPI আমি চাওঁ আৰু যেতিয়া আমি প্ৰডিউচাৰ্ছ প্ৰাইচ ইণ্ডেক্স চ' তেতিয়া আমি কি হৈছে উই আৰ কনচিডাৰিং দ্য গুডছ as well as the services from the perspective of the producer চ' গতিকে প্ৰডিউচাৰে প্ৰত্যেকটো ষ্টেজতে যিখিনি গুডছ এণ্ড ছাৰ্ভিচেছ ইউজ কৰিছে তাৰ যিটো প্ৰাইচ সেই প্ৰাইচটো কেনেকে তেওঁলোকে দেখিছে চ' গতিকে তাৰ যিটো প্ৰাইচৰ ডিফাৰেন্স আছে তাৰ পৰা আমি গম পাইছো যে কিমান ইনফ্লেশ্যন হৈছে চ' গতিকে গ্ল'বেলি ইণ্টাৰনেশ্যনেলি যিটো প্ৰডিউচাৰ্ছ প্ৰাইচ ইণ্ডেক্স PPI ইয়াত জিডিপি ডিফ্লেটৰটো উলিয়াই কিন্তু ইণ্ডিয়াত এতিয়ালৈকে কি হৈছে WPI উলিয়াই আহিছে চ' গতিকে WPI উলিয়াই থকাৰ কাৰণে কি হৈছে যে ৰিয়েল জিডিপি আৰু নমিনেল জিডিপিৰ মাজত এটা অন্তৰ আহিছে আৰু সেইটোকে ইয়াত কৈছে যে আমাৰ 8.2% বা 6.4% হ'বলৈ গৈ আছে ঠিক আছে চ' গতিকে সেইবিলাক বস্তু আপোনালোকে প্ৰিলিমছৰ পাৰ্চপেক্টিভত আপোনালোকে ভালকে চাব যে বেছ ইয়েৰ কোনটো হয় 2011-12 হয় চ' গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' নেক্সট জিডিপি গ্ৰোথ ডিক্লাইন চ' এইটো কৈছে যে 6.4% হ'বলৈ গৈ আছে নমিনেল জিডিপিটো কিমান 9.7% হ'বলৈ গৈ আছে ডিছক্ৰিপেঞ্চিজ ইন ডাটাটো কিয় ডিছক্ৰিপেঞ্চি হৈছে কাৰণ কি ইউজ অফ WPI হোলচেল প্ৰাইচ ইণ্ডেক্স এজ এ ডিফ্লেটৰ ঠিক আছে আৰু ডাইভাৰজেন্স বিটুইন WPI এণ্ড কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স CPI ইনফ্লেশ্যন ডিষ্টৰ্ট জিডিপি এষ্টিমেট
সো প্ৰাইভেট ইনভেষ্টমেণ্ট শ্ল' ডাউন। ইয়াত এটা ইম্পৰ্টেণ্ট কথা হৈছে যে আমাৰ যিখিনি প্ৰাইভেট ইনভেষ্টমেণ্ট আছে, প্ৰাইভেট ছেক্টৰ আছে, তেওঁলোকৰ ইনভেষ্টমেণ্টবিলাক এতিয়া শ্ল' ডাউন হৈছে। সো আমি গম পাওঁ যে গভৰ্ণমেণ্টে এটা লেভেললৈকেহে কি কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে। তাৰপিছত গভৰ্ণমেণ্টে কয় যে ফিল্ডখন এতিয়া কি হৈছে, প্ৰাইভেট ইনভেষ্টৰৰ কাৰণে এলাউ কৰিছে। সো গতিকে এতিয়া কিন্তু কথাটো হৈছে যে কৰ্পৰেট টেক্সটো কাট কৰি দিছে। কৰ্পৰেট টেক্স কাট কৰি পেলাই এইটো এক্সপেক্ট কৰা গৈছিলে যে তেওঁলোকৰ যিহেতু টেক্স কাট হৈছে, সো গতিকে দে উইল ফাইণ্ড মোৰ মানি ইন দিয়াৰ হেণ্ড টু ইনভেষ্ট। সো গতিকে তেওঁলোকৰ ওচৰত বহুত পইচা থাকিব, যিখিনি পইচাৰ পৰা তেওঁলোকে ইনভেষ্ট কৰিব। কাৰণ কি এতিয়া টেক্সটোতো কাট কৰি দিলে, কিন্তু সেইটো দেখা হোৱা নাই যে যিমানখিনি টেক্স কাট হৈছিলে, কিন্তু তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট আছে, সেইটো ইনভেষ্টমেণ্টটো কম হৈ আছে। সো গতিকে সেইটো এটা কনচাৰ্ণ হয়। পাব্লিক স্পেণ্ডিং এণ্ড ফিস্কেল ষ্ট্ৰেইন। সো গতিকে পাব্লিক স্পেণ্ডিঙো কি কৰিব পৰা নাই, বহুত বেছি বঢ়াব পৰা নাই। কাৰণ কি ফিস্কেল যিটো ডিফিচিট আছে, ফিস্কেল ডিফিচিটটো অলৰেডি বহুত বাঢ়ি আছে। সো সেইটো কমাব লাগিব। সো গতিকে সেইখিনি কথা আছে। চেক্টৰেল ইনচাইটছ, যে বেলেগ বেলেগ চেক্টৰত সেইটো বস্তু আমি চাব লাগিব। ফিস্কেল কনচলিডেশ্যন চেলেঞ্জেছ, ৰেভিনিউ মবিলাইজেশ্যন, সো সেইখিনি কথা আছে। কৰ্পৰেট ৰেছপন্সিবিলিটিজ, ইকুইটি এণ্ড টেক্সেশ্যন। ৱে ফৰৱাৰ্ডত আমাক কি দিছে যে এনহেন্স ৰেভিনিউ মবিলাইজেশ্যন। ৰেভিনিউ মবিলাইজেশ্যনটো বঢ়াব লাগিব, কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াব লাগিব, টাৰ্গেটেড পাব্লিক স্পেণ্ডিং। সো আমি দেখিছো যে আমাৰ কি হৈছে যে আধাৰ বেছ যেতিয়া আমি মানে পইচা বা মানিটো যেতিয়া আমি টাৰ্গেটেড মানুহক যেতিয়া আমি দিছো, তেতিয়াহ'লে লুপ হোলছ বিলাক বা যিটো মানে আপোনাৰ মিছলিডিং আছিলে যে আগতে কাৰোবাক আমি টাৰ্গেট এজন মানুহক দিব লাগে পইচাটো, কিন্তু সেইটো লুপ হোলছটোৰ কাৰণে কি হৈছে যে বেলেগ এজন মানুহে পাইছে। সো গতিকে ছাবচিডিজৰ যিটো ৱেষ্ট হৈছে, সেইটো বস্তু কমাবৰ কাৰণে আমি কি কৰিছো, আধাৰ বেছ কৰিছো। সো এতিয়া সেইকাৰণে আমাৰ কি হৈছে যে ডিজিটেলি সদায় পইচাবোৰ গৈছে, যে MGNREGA হওক বা LPG ছাবচিডি হওক, অল দি ছাবচিডিজ আৰ বিং চেনেলাইজ থ্ৰু দিছ আধাৰ বেছ লিংকিং। সো গতিকে আমাৰ সেইটো কি হৈছে, টাৰ্গেটেড পাব্লিক স্পেণ্ডিংটো আমাৰ ষ্ট্ৰীমলাইন হৈছে। ডাটা ৰিফৰ্মছ কৈছে, প্ৰাইভেট ছেক্টৰ ইনচেন্টিভছ দিছে, যাতে আমি গম পাইছো যে এই যে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম। সো গতিকে PLI স্কিমৰ থ্ৰুৱেদি আমি কি কৈছো, যাতে ইনচেন্টিভ দিছো যে আপোনালোকে ইনভেষ্ট কৰক, প্ৰাইভেটে কৈছে যে আপোনালোকে ইনভেষ্ট কৰক, যিমানখিনি ইনভেষ্ট কৰিব সিমানখিনিৰ ওপৰত আমি কি দিম, ইনচেন্টিভছ দিম, যাতে আমি এনকাৰেজ কৰাম তেওঁলোকক। সো সেইখিনি কথাৰ ওপৰত আজি এই আৰ্টিকেল হৈছিলে। নেক্সট এই আৰ্টিকেলটো ইম্পৰ্টেণ্ট হয় যে আমি দেখিছো যে ৱাইল্ড ফায়াৰে লছ এঞ্জেলেছৰ পৰা আদি কৰি ৱেষ্টাৰ্ণ যিখিনি নৰ্থ আমেৰিকা আছে তাত বহুত ইম্পেক্ট পেলাইছে। সো গতিকে ইয়াৰ বহুত কাৰণ আছে। আমি দেখিছো যে মানে হলিউডৰ বহুত মানে চেলিব্ৰিটি ঘৰ জ্বলি গৈছে। সো ঠিক আছে, কাৰণ কি এইটো এটা ৱাইল্ড ফায়াৰটো ইমানেই ডাঙৰ হৈছে যে বহুত বেছি এৰিয়া এফেক্টেড কৰিছে। সো ইয়াৰ যিটো মেইন কাৰণ হিচাপে দেখা গৈছে যে ইয়াত কৈছে যে আপোনালোকে দেখিছে যে ইয়াৰ কিমান ইম্পৰ্টেঞ্চ আছে আৰু কিমান মানে এইটো ডিভাষ্টেটিং হয়। সো ইয়াত মেইন যিটো কথা হৈছিলে এনেকুৱা হৈছে যে যিখন আমেৰিকা আছে, সো এইখন যেনিবা আমেৰিকা, সো ইয়াৰ এই যিটো এৰিয়া আছে, এই এৰিয়াটোত কি হৈছে, কিছুমান অফশ্ব'ৰ উইণ্ড। সো অফশ্ব'ৰ যিখিনি উইণ্ডছ আছে, এই উইণ্ডছখিনি কেনেকে যে অফশ্ব'ৰ মানে কি হৈছে, ইয়াৰ পৰা এইখিনি লেণ্ড, সো এইখিনি লেণ্ড হয় আৰু এইখিনি পেচিফিক অচিন। সো গতিকে পেচিফিক অচিন মানে কি আছে, পানী আছে, ৱাটাৰ আছে। সো গতিকে এতিয়া অফশ্ব'ৰ উইণ্ড হবলৈ হলে সদায় লেণ্ডৰ পৰা কি হ'ব লাগিব, এই পানীলে, লেণ্ডৰ পৰা ইয়ালে পানীলে এনেকে বৈছে। ঠিক আছে, উইণ্ডৰ ডাইৰেকশ্যনটো হৈছে এইটো, ফ্ৰম দ্য লেণ্ড টু দ্য অচিন। সো গতিকে এই যিবোৰ উইণ্ড আছে, এই উইণ্ডবিলাক খুব ড্ৰাই উইণ্ড হয়, মানে ইয়াত মইশ্চাৰ লেডেন হৈছে জানো, নাই হোৱা, কাৰণ কি তাত মানে বহুত কি আছে, মইশ্চাৰ নাই, কাৰণ কি লেণ্ডৰ ওপৰেদিহে গৈছে টুৱাৰ্ডছ সি। সো গতিকে এইখিনি বহুত ড্ৰাই উইণ্ড হয়। সো গতিকে এই উইণ্ডখিনি যেতিয়া ইয়াৰ পৰা মানে যেনি পাৰ হৈ গৈছে, এই এৰিয়াটোৰ পৰা পাৰ হৈ গৈছে ন, এই এৰিয়াটো কি কৰিছে, পুৰা ড্ৰাই কৰি দিছে। সো গতিকে বহুত ড্ৰাই হৈ যোৱাৰ পৰা কি হৈছে যে তাত শুকান হৈ গৈছে। যেতিয়া শুকান হৈ যাব তেতিয়া কি হ'ব, যে কলিশ্যনত বা যেতিয়া লাইটনিং পৰিব তাত ৱাইল্ড ফায়াৰ হ'ব। সো গতিকে এতিয়া আমি দেখিছো যে এই যিটো উইণ্ড হয়, এই উইণ্ডটো আমি নামটো জানিব লাগিব, তাৰ নামটো হৈছে সান্তা এনা। সো গতিকে সান্তা এনা নামৰ যিটো ড্ৰাই উইণ্ড বলিছে, যিটো অফশ্ব'ৰ ড্ৰাই উইণ্ড, সো সেইটো কাৰণে কি হৈছে, ইয়াত বহুত স্প্ৰেড হৈছে। সো এইটো এটা কাৰণ হয় যে নেচাৰেল কাৰণ হয়, বিকজ অফ দিছ সান্তা এনা। সো আমি এইটো যদি আমি চাওঁ দেখিবলৈ পাম। সো ইয়াত আছে সেইটো কথা যে হেল্থ ষ্ট্ৰেইন আছে, পাব্লিক কনচাৰ্ন আছে, ফেডাৰেল ষ্টেট ৰিলেশ্যন, নেচাৰেল ফেক্টৰছ, সান্তা এনা উইণ্ডছ এক্সাচাৰ্বেটেড দ্য স্প্ৰেড অফ দ্য ফায়াৰ্ছ। সো ড্ৰাই ভেজিটেবলছ হৈ গৈছে। ঠিক আছে, এনথ্ৰপলজিকেল ফেক্টৰো আছে, যে আমাৰ আৰবান স্প্ৰল বিলাক হৈছে, যিবোৰ এৰিয়াত সদায় ফায়াৰ প্ৰন এৰিয়া হয়। ফায়াৰ প্ৰন এৰিয়া মানে হৈছে যিবোৰ জেগা শুকান, যিবিলাকত ফৰেষ্ট আছে, শুকান ফৰেষ্ট আছে, সো তেনেকুৱা এৰিয়াবিলাক সদায় জুই লাগি আছে। কিন্তু এতিয়া কি হৈছে যে বিকজ অফ দিছ আনঅৰ্গেনাইজ আৰবানাইজেশ্যন বা ৰেপিড আৰবানাইজেশ্যন, সেই আৰবান স্প্ৰল বিলাক সেই তেনেকুৱা ধৰণৰ ভালনাৰেবল
মানে ফৰেষ্ট ফায়াৰ ভালনাৰেবল এৰিয়া বিলাকতো স্প্ৰেড হৈ গৈছে। চ' গতিকে সেইটো বস্তু হোৱাৰ কাৰণে কি হৈছে, মিটিগেশ্যন এফৰ্ট কি আছে, শ্বৰ্ট টাৰ্ম কিছুমান মেজাৰ দিছে, কিছুমান লং টাৰ্ম মেজাৰ দিছে, যেনেকে ফৰেষ্ট মেনেজমেণ্ট হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হওক, ক্লাইমেট একশ্যন হওক। চ' গতিকে আমি চবেই জানো যে যিখিনি আমাৰ ৱেটলেণ্ডছ আছে, চ' সেইখিনি বস্তু মেনেজ কৰিব লাগিব, ফৰেষ্ট মেনেজমেণ্ট কৰিব লাগিব, তেতিয়াহ'লে কি হ'ব, এনেকুৱা ধৰণৰ ৱাইল্ড ফায়াৰ্ছ বিলাক আমি মেনেজ কৰিব পাৰিম। ঠিক আছে, ডিজাষ্টাৰ ৰেছপন্স কৰিব লাগিব। চ' গতিকে এইখিনি বস্তু আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। ঠিক আছে, নেক্সট আমি কি চাইছো যে ইণ্ডিয়া ৰিলিজেছ কম্পাইলেশ্যন অফ 10,000 হিউমেন জিনোমছ ফ্ৰম 83 পপুলেশ্যন গ্ৰুপছ। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে চাওক যে ইণ্ডিয়া ৰিলিজেছ কম্পাইলেশ্যন, চ' ইয়াত কম্পাইলেশ্যন অফ জিনোম ডাটাবেছ। চ' জিনোম ডাটাবেছটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি তাৰ পৰা আমি কি উলিয়াম যে যিমানখিনি জেনেটিক ডিজিজ হয়, চ' গতিকে ইয়াৰ পৰা আমি তেনেকে ট্ৰেছ আউট কৰিব পাৰিম, বা আমাৰ যিখিনি মানে নন কমিউনিকেবল ডিজিজেছ হওক, সেইখিনি ডিজিজ আমি কি কৰিব পাৰিম, কিয়ৰ কৰিব পাৰিম। চ' এইটো খুব ইম্পৰ্টেণ্ট হয়। আইডেন্টিফাইং 27 মিলিয়ন ল' ফ্ৰিকুৱেঞ্চি ভেৰিয়েণ্ট, 7 মিলিয়ন ইউনিক টু ইণ্ডিয়া। চ' গতিকে প্ৰেচিশ্যন মেডিচিন, চ' আমি যেনেকে ধৰি লওক এটা মেডিচিনৰ কি আছে, চাইড ইফেক্ট আছে, কিন্তু সেই চাইড ইফেক্টটো নাইকিয়া কৰিবৰ কাৰণে আমি এক্সেক্টলি আমি জানিব লাগিব যে সেই পাৰ্টিকুলাৰ মেডিচিনটো যেতিয়া আমি এপ্লাই কৰিম অন ডেট লিভিং অৰ্গেনাইজিম বা লিভিং বডি, তেতিয়াহ'লে তাৰ কেনেকে ধৰণে তাৰ স্প্ৰেড হ'ব বা কেনেকে ধৰণে তাৰ ইফেক্টছ হ'ব। চ' গতিকে আমি যদি ভালকে জিনোম ডাটাটো থাকে, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, প্ৰেচিশ্যন মেডিচিন কৰিব পাৰিম, যে পাৰ্টিকুলাৰ এই মেডিচিনটো এইটো কামৰ কাৰণে ইউজ হ'ব আৰু ইয়াৰ পৰা তেওঁলোকৰ চাইড এফেক্ট কম হ'ব। আৰু স্পেচিয়েলি ইন দ্য কেঞ্চাৰ ট্ৰিটমেণ্ট বা তেনেকুৱা ধৰণৰ জেনেটিক যিখিনি ট্ৰিটমেণ্ট আছে, সেইখিনিৰ ওপৰত কিন্তু বহুত বেছি ফাইদা হ'ব। যেনে আমাৰ ইণ্ডিয়া ইজ এ হাব অফ ডায়েবেটিছ, যে ডায়েবেটিছ কেপিটেল অফ ইণ্ডিয়া ৱৰ্ল্ড বুলি কয়। চ' গতিকে ডায়েবেটিছটো এটা কি জেনেটিক ডিজিজ হয়। চ' এই ডিজিজটো নাইকিয়া কৰিবৰ কাৰণে বা প্ৰিচিশ্যন মেডিচিনৰ কাৰণে আমাক এইখিনি বস্তু দৰকাৰ হ'ব। ঠিক আছে, চ' গতিকে এইটো বায়'টেকনলজি হওক, গভাৰ্নেন্স হওক, ইয়াৰ ওপৰত আমাৰ এইটো ইম্পৰ্টেণ্ট নিউজ এটা হ'ব। তাৰপিছত আমাৰ কি আছে, PM অপেন জেড মৰ টানেল। চ' গতিকে এই টানেলটো আমাৰ ইম্পৰ্টেণ্ট হয়। এইটো আপোনালোকৰ ডাইৰেক্ট প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে। ঠিক আছে, এইটো কাক কানেক্ট কৰিব আমি জানো যে কাশ্মীৰ আৰু যিটো লাডাখ ৰিজন আছে। চ' গতিকে জেড মৰ টানেল এণ্ড ইটছ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ। চ' গতিকে জেড মৰ টানেল 6.5 কিলোমিটাৰ হয়। 6.5 কিলোমিটাৰ এই যিটো টানেল আছে, 6.5 কিলোমিটাৰ এই টানেলটোৱে কি কৰিব, আমি দেখিছো যে 6.5 কিলোমিটাৰ টু ৱে টানেল গান্দেৰবাল ডিষ্ট্ৰিক্টত আছে ইন জম্মু কাশ্মীৰ। চ' এতিয়া কি কৰিব, চেট ইনগ্ৰেশ্যন প্ৰাইম মিনিষ্টাৰ এণ্ড ইট ইজ এ ষ্ট্ৰেটেজিক কানেকশ্যন বিটুইন কাশ্মীৰ আৰু লাডাখ। চ' গতিকে এইটো বস্তু আপোনালোকে মনত ৰাখিব লাগিব যে লাডাখ আৰু কাশ্মীৰক কানেক্ট কৰিবৰ কাৰণে যিটো টানেল আছে, তাৰ নামটো কি হৈছে, জেড মৰ টানেল। ঠিক আছে, চ' গতিকে এই টানেলটো আপোনালোকে ইম্পৰ্টেণ্ট হয়। আপোনালোকে টানেলটোৰ কথা আপোনালোকে মনত ৰাখিব লাগিব। ঠিক আছে, কাৰণ কি এইটো প্ৰিলিমছৰ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়, বা এইটো এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চো আছে। চ' সেইটো মেইনছত আমাৰ দৰকাৰ হ'ব যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডিটেইলছ 2,680 কোটি টকা খৰচ হৈছে ইয়াত। টুৰিষ্ট ইম্পেক্ট হৈছে ইয়েৰ ৰাউণ্ড, কি হৈছে যে যিটো সোনামাৰ্গ কি টুৰিষ্ট ডেষ্টিনেশ্যন আছে, তালৈ কানেক্টিভিটিটো যাতে ভাল হয়। কাৰণ কি যদি টানেল নহয়, তেতিয়াহ'লে আমি কিনি যাব লাগিব, নেচাৰেল কিছুমান পাথেদি যাব লাগিব, যিবিলাক পাথৰ অবষ্ট্ৰাকশ্যন আহি যায় যেতিয়া ঠাণ্ডা হয়। এতিয়া খুব বেছি উইণ্টাৰ পৰিছে, চ' উইণ্টাৰ তাত স্ন'ফল হ'ব, বা যেতিয়া আপোনাৰ ঠাণ্ডা মানে গৰম হ'ব, তেতিয়াহ'লে কি হ'ব, খুব বেছি তাত লেণ্ডশ্লাইড হ'ব বিকজ অফ দ্য হেভি ৰেইন। চ' গতিকে এই দুটা বস্তু যাতে নহয়, যাতে গোটেই পেৰিনিয়েল টুৰিষ্ট ফ্ল' হৈ থাকে, তাৰ কাৰণে আমাক এনেকুৱা ধৰণৰ এই টানেলছ বিলাকৰ ইম্পৰ্টেঞ্চ। ষ্ট্ৰেটেজিক কানেক্টিভিটি, যে জজিৰা টানেল যিটো আছে, সেই টানেলটোক আমি কানেক্ট কৰিব পাৰিম, যে কাৰ্গিলত 20 মিনিটত এইটো আমি এছিষ্টেঞ্চ পঠাব পাৰিম। চ' গতিকে আপুনি ভাবক যে কাৰ্গিলত যদি কিবা এটা প্ৰব্লেম হৈছে, তেতিয়াহ'লে 20 মিনিটত যদি আমি এছিষ্টেঞ্চ পঠাব পাৰোঁ ফ্ৰম দ্য জম্মু কাশ্মীৰ, তেতিয়াহ'লে আমাৰ কিমান বেছি মানে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট হ'ব সেই টানেলটো। ঠিক আছে, চ' গতিকে বৰ্ডাৰ কানেক্টিভিটিৰ পৰা আদি কৰি আমাৰ যিখিনি মিলিটেঞ্চক ডিফাইল কৰিব পাৰে, চ' সেইখিনি গোটেই বস্তুখিনি ইয়াৰ পৰা ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, চ' গতিকে এই পেপাৰখন আমাৰ GS বহুত পেপাৰৰ ক্ষেত্ৰত, যেনেকে GS পেপাৰ 3 আমাৰ চিকিউৰিটিটো আছে, চ' গতিকে সেইখিনিৰ ওপৰত ইয়াত ইম্পৰ্টেঞ্চ আহিব। নেক্সট আমাৰ যিটো নিউজ আছে, সেইটো হৈছে এই ৰিজন টু টক। চ' ইয়াত কথা কৈছে যে আমি তালিবানৰ লগত আমি কি কৰিব লাগিব, টক আৰম্ভ কৰিব লাগিব। চ' তাৰ কাৰণে মই জানুৱাৰী 2024 ডুবাইত আমাৰ ইণ্ডিয়া আৰু আফগানিস্তানৰ ডেলিগেটছে কি হৈছে, মিউচুৱেল টক কৰিছে। কেনেকে আমি জানো যে আফগানিস্তানখন এখন বহুত ষ্ট্ৰেটেজিক জেগাত আছে, যিটো জেগা আমি যদিও এতিয়া তালিবান আৰম্ভ হোৱাৰ পৰা আমি ডিপ্ল'মেটিক ৰিলেশ্যন বা একদম ফৰ্মেল টক আমি ষ্টাৰ্ট কৰা নাই, কাৰণ কি উই বিলিভ ইন ডেমক্ৰেচি। কিন্তু তালিবান যিটো ফিলচফি বা আইডিঅলজিত ৰুল কৰি আছে, সেইটো এগেইনষ্ট ডেমক্ৰেচি। চ' গতিকে তাতো তেওঁলোকৰ ইলেকশ্যন হোৱা নাই। চ' গতিকে আমি কি হৈছো যে ডাইৰেক্ট লিংক এষ্টাব্লিছ কৰা নাই, তথাপিতো কিন্তু আমি জানো যে আফগানিস্তান ইজ ক্ৰুচিয়েল ফৰ আছ,
কাৰণ কি আফগানিস্তানৰ থ্ৰুৱেদি আমি পাকিস্তানক কি কৰিব লাগিব টেম কৰিব পাৰিম প্লাছ আমি বহুত বেছি ইনভেষ্টমেণ্ট কৰি থোৱা আছে সো গতিকে সেই ইনভেষ্টমেণ্ট বিলাক যিখিনি আছে সেইখিনি সিকিউৰ কৰিব লাগিব ফৰ এক্সাম্পল আমি দেখিছো যে ইয়াত লিখা আছে যে যেনেকৈ সালমা ডেমটো আমি বনাইছো ঠিক তেনেকৈ আমি আফগানিস্তানৰ পাৰ্লিয়ামেণ্ট বনাইছো সো গতিকে এই ইনভেষ্টমেণ্ট যিটো আছে যেনেকৈ ডেলাৰাম জাৰাঞ্জ হাইৱে আছে সো গতিকে এই যিবোৰ ইনভেষ্টমেণ্ট আছে এই ইনভেষ্টমেণ্ট বিলাক আমি তাত তাৰ ইম্পৰ্টেঞ্চটো আমি বুজি পাব লাগিব আৰু সেইকাৰণে সেইটো বস্তু আমি সিকিউৰ কৰিব লাগিব সো গতিকে সেইকাৰণে আফগানিস্তানৰ যিটো নতুন এতিয়া তালিবান ৰিজিম আছে তেওঁলোকৰ লগত আমি বেক চেনেল হওক বা এটা ডিপ্লমেটিক ৰিলেশ্যন এষ্টাব্লিছ কৰিব লাগিব ঠিক আছে সো গতিকে কি প্ৰজেক্টছ খিনি এইখিনি আছে তালিবান ৰিজিম কেতিয়াবা আহিলে সিকিউৰিটি কনসাৰ্ন কি আছে জিঅ' পলিটিকেল ৰাইভেলি কেনেকৈ আছে হিউমেনিটেৰিয়ান এছিষ্টেন্স আমি কি দিছো আমি দেখিছো যে যদিও মানে তালিবান ৰিজিমটো আহিছে তথাপিতো কি হৈছে বা তাৰ আগতেও আমি দেখিছো যে কোভিড-19 পেণ্ডেমিকৰ সময়ত 50,000 মেট্ৰিক টন অফ হুইট we have supplied to Afghanistan so গতিকে এইখিনি বস্তু আমি কি হৈছে যে ষ্ট্ৰেটেজিক এংগেজমেন্ট কৰিছো কন্টেন্ট কাউন্টাৰিং ইনফ্লুৱেন্স কৰিছো সো গতিকে হিউমেনিটেৰিয়ান এছিষ্টেন্সৰ পৰা আদি কৰি এইখিনি বস্তু আমি প্ৰভাইড কৰিছো কনষ্টেন্টলি অসমৰ যদি আমি এটা আৰ্টিকল চাওঁ আসাম ট্ৰিবিউনৰ পৰা তাত এইটো ধুনীয়া আৰ্টিকল এটা আহিছে আজি দা আসামছ গ্ৰোথ ট্ৰেজেক্টৰী সো অসমৰ যিটো গ্ৰোথ ট্ৰেজেক্টৰী আপোনালোকে চাই তেতিয়াহ'লে আমি দেখিব যে আমি কি কৈছো যে ডেট মেনেজমেন্ট আমাৰ অসমত কি হৈছে যে ডেট টু জিডিপি ৰেচিও কিমান আছে 23.4% সো গতিকে এইখিনি আপোনালোকে ভালকে মনত ৰাখি থওক যে 23.47% ইজ আৱাৰ ডেট টু জিডিপি ৰেচিও আৰু এইটো কথা আপোনালোকে জানক যে মানে ইণ্ডিয়া বেলেগ বেলেগ বহুত ষ্টেটৰ লগত আমাৰ কিন্তু ডেটটো কি আছে কম্পিটিটিভ হৈ আছে বা আমি সেইটো ষ্ট্ৰেটেজিক্যালি মেইনটেইন কৰি থৈছো কাৰণ কি আপোনালোকে যদি দেখে কেৰালা নিচিনা দেশ বা পঞ্জাবৰ নিচিনা দেশত 44% হৈছে সো গতিকে আমি ইমানটো লেভেললৈ যোৱা নাই আমি এটা কন্ট্ৰোল লেভেলত বা এটা খুব মানে ডিসেন্ট ফিগাৰত আমি ৰাখি থৈছো যে 23% ঠিক আছে সো ইফেক্টিভ ফিস্কেল ম্যানেজমেন্ট হ্যাজ ব্যালেন্স borrowing with a revenue generation ensuring debt remain tools for growth rather than burden সো গতিকে আমি ডেপটো লৈছো কিন্তু সেই ডেপটো আমাৰ কিহৰ কাৰণে ইউজ হৈছে টুল ফৰ গ্ৰোথ যাতে টুল ফৰ গ্ৰোথ হিচাপে কাৰণ কি আমাৰ ইয়াত ইনভেষ্টমেন্ট নাই সো গতিকে ইনভেষ্টমেন্টটো আনিবৰ কাৰণে বা লাহে লাহে ইনভেষ্টমেন্টটো আনিবৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিবৰ কাৰণে আমি কি কৈছো ডেপ্ট লৈছো ঠিক আছে আৰু সেই ডেপ্টৰ থ্ৰুৱেদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ পিছত ইয়াত নতুন প্ৰাইভেট ইনভেষ্টমেন্ট আহিব প্ৰাইভেট ইনভেষ্টমেন্ট অহাৰ লগে লগে ৰেভিনিউ জেনাৰেশ্যন হ'ব আৰু সেই ডেপ্টটো আমি কি কৰিব পাৰিম মাৰিব পাৰিম সো গতিকে এই গোটেই কনচেপ্টটো আপোনালোকৰ ইম্পৰ্টেন্ট হয় আৰু জিএছডিপিৰ গ্ৰোথটো যদি চাওঁ অসমৰ জিএছডিপিৰ গ্ৰোথটো ভাল হয় যদি আপোনালোকে চাই যে ইয়াত দেখিছে যে 12.14% হৈছে আমি কি হৈছে কম্পাউণ্ড এনুৱেল গ্ৰোথ ৰেট ঠিক তেনেকৈ ইয়াৰ অন ইয়াৰ গ্ৰোথটো হৈছে 15% সো গতিকে এভাৰেজ নেশ্যনেল যিটো গ্ৰোথ আছে তাতকে আমাৰ বেছি কাৰণ কি এভাৰেজ নেশ্যনেল গ্ৰোথটো নমিনেল জিডিপি যদি হয় তেতিয়াহ'লে আপোনাৰ 10% হয় সো গতিকে 10 to 11% কিন্তু আমাৰ ইয়াত ইয়াৰ অন গ্ৰোথটো 15% ঠিক আছে সো গতিকে এইটো খুব ওয়েলকামিং হয় তাৰপিছত ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কেপিটেল ইনভেষ্টমেন্ট কেপিটেল এক্সপেণ্ডিচাৰ আপুনি চাওক কেপিটেল এক্সপেণ্ডিচাৰ মানে কি হৈছে যে দুটা ধৰণৰ এক্সপেণ্ডিচাৰ আছে এটা কয় ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু এটা হৈছে কেপিটেল এক্সপেণ্ডিচাৰ সো ৰেভিনিউ এক্সপেণ্ডিচাৰটো মানে হৈছে যে যিটো এক্সপেণ্ডিচাৰৰ পৰা কোনো ৰিটাৰ্ণ নাহে সো গতিকে এটা এক্সপেণ্ডিচাৰ আমি কৰিলো আমি পইচা কিছুমান ইনভেষ্ট কৰিলো কিন্তু ইয়াৰ পৰা কোনো ৰিটাৰ্ণ নাহিলে তাক কয় আপোনাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ যেনেকৈ হৈছে চেলাৰী ঠিক আছে কিন্তু কেপিটেল এক্সপেণ্ডিচাৰ মানে কি হৈছে যে আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে ৰোড কাৰণে বা ব্ৰিজ এখনৰ কাৰণে বা আপুনি কিবা এটা প্লান্ট এটাৰ কাৰণে আপুনি পইচা ইনভেষ্ট কৰিলে সো গতিকে যিটো পইচা ইনভেষ্ট কৰিলে তাৰ পৰা আপোনাৰ এটা ৰিটাৰ্ণ আহিব যিটো ৰিটাৰ্ণ আহিব ৰিটাৰ্ণ আহে মানে কি হৈছে যে এছেট বিল্ড হৈছে সো যিটো এছেট বিল্ড হৈছে তাৰ কাৰণে যদি আমি এটা এক্সপেণ্ডিচাৰ কওঁ দ্যাট ইজ কল্ড কেপিটেল এক্সপেণ্ডিচাৰ আৰু সেই কেপিটেল এক্সপেণ্ডিচাৰটো যিমানে কৰিম কিমানে আমাৰ কি হ'ব নতুন মানে আপোনাৰ ৰেভিনিউ ক্ৰিয়েট হ'ব প্লাছ এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব সো সেই ৰেভিনিউ এক্সপেণ্ডিচাৰটো আপোনাৰ চাওক যে কিমান পাৰ্চেন্ট গ্ৰোথ হৈছে সো 2691 কোটি টকা খৰচ কৰিছিলে 2015-16ত কিন্তু আজিৰ দিনত আমি কিমান খৰচ কৰিছো যে 24,900 বা প্ৰায় 25,000 কোটি টকা আমি কেপিটেল এক্সপেণ্ডিচাৰ কৰিছো যিটো পৰা আমাৰ ৰেভিনিউ আহিব বা ৰিটাৰ্ণ আহিব যিটো এছেট বিল্ড আপ হ'ব সো গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয় ইট ইজ ভেৰি ওয়েলকামিং হয় ঠিক আছে নেক্সট আমি চাওঁ যে ইম্পেক্ট অন কানেক্টিভিটিৰ ওপৰত ইম্পেক্ট কি পৰিছে সো আমি যদি চাওঁ ইম্পেক্ট অন কানেক্টিভিটি এনহেন্স ট্ৰান্সপোৰ্টেশন লিংকস এট্ৰেক্ট প্ৰাইভেট ইনভেষ্টমেন্ট সো আমি জানো যে ট্ৰান্সপোৰ্টেশনৰ আমাৰ এতিয়া 4 লেন বনি আছে সো গতিকে এইবিলাক যদি স্মুথ পাসেজ নহয় যদি লজিষ্টিক্স কষ্টটো কম নহয় তেতিয়াহ'লে কোন ইয়ালৈ আহি পেলাই ইনভেষ্ট কৰিব সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব তেতিয়া কি হ'ব যে আমাৰ ইয়ালৈ ইনভেষ্টমেন্ট আহিব সো গতিকে আমি কি কৈছো যে এনহেন্সিং ট্ৰান্সপোৰ্টেশন লিংকস between ports and this cities ঠিক আছে
ঠিক তেনেকে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইনিচিয়েটিভ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং চ' আমি গম পাইছো যে ছেমিকণ্ডাক্টৰ ইউনিট এটা আনিছো চ' ইকনমিক্সত এটা বস্তু আছে স্ন'বল ইফেক্ট চ' এটা যদি ছেমিকণ্ডাক্টৰ ইউনিট আহিছে তেতিয়াহ'লে সেইটো বা কি ওলাব যেতিয়া দুবছৰ 3 বছৰ চলিব 5 বছৰ চলিব সেইটোৱে বাকী প্ৰাইভেট ইনভেষ্টৰ খিনিকো এটা কনফিডেন্স দিব যে ইণ্ডিয়া যদি টাটাই যদি চলাব পাৰিছে তেতিয়াহ'লে আমিও চলাব পাৰিম বা অসমত যদি টাটাই চলাব পাৰিছে তেতিয়াহ'লে আমিও চলাব পাৰিম চ' গতিকে সেইবিলাকৰ ফালৰ পৰা কি হৈছে যে ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং যিটো আছে সেইটো বা ডাইৰেক্ট 15,000 জব ওলাবই প্লাছ কি হ'ব সেইটোৱে এটা অসমৰ যিটো এটা আউটলুক আছে টুৱাৰ্ড ইকনমিক আউটলুক আছে টুৱাৰ্ডছ আদাৰ ইনভেষ্টৰ্ছ সেইটো বহুত চেঞ্জ কৰি দিব আৰু আপোনালোকে দেখিব যে সেইটো কাৰণে আমি কি কৈছো এডভান্টেজ আছাম কনক্লেভ ৰিচেন্টলি বম্বেত আপুনি হৈ গ'ল প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম যিটো অলৰেডি মই কৈছো চ' সেইটো বা 25,000 কোটি টকা কৰ্পাছ এটা দিছে যে আপোনালোকে যদি ৰিনিউৱেবল এনাৰ্জি ইকো টুৰিজিম এগ্ৰ প্ৰচেছিং এইবিলাকত যদি বা ডিফেন্স সাপ্লাই চেইন এইবিলাকত যদি ইউজ আপোনালোকে মানে প্ৰাইভেট ইনভেষ্টৰে যদি কণ্টিনিউৱাছলি যদি ইনভেষ্ট কৰে তেতিয়াহ'লে তাৰ পৰা কি হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে তাৰ কি কৰিব ইনচেন্টিভ দিব সেইকাৰণে কি কৈছে যে অসম গভৰ্ণমেণ্টে 25,000 কোটি টকা এটা কৰ্পাছ মুকলি কৰিছে ইমাৰ্জিং ছেক্টৰৰ ক্ষেত্ৰত এইখিনি আছে ইনভেষ্টিং ইনচেন্টিভ টু দ্য ইনভেষ্টৰ স্কিল ডেভেলপমেণ্ট চ' গতিকে ছচিয়েল ডেভেলপমেণ্ট ইন হিউমেন কেপিটেল আমাক কি লাগিব যেতিয়া আমি স্কিল ডেভেলপমেণ্ট কৰিম তেতিয়া মানে ভেলুৱেবল হিউমেন ৰিচোৰ্চ ক্ৰিয়েট হ'ব যিমানে ভেলুৱেবল ৰিচোৰ্চ ক্ৰিয়েট হ'ব সিমানে লেবাৰ যিটো কষ্ট আছে বা লেবাৰ যিটো মানে ইণ্ডাষ্ট্ৰি আছে বা লেবাৰ ছেক্টৰ যিটো আছে সেইটো খুব কম্পিটিটিভ হ'ব যে অসমত বোলে লেবাৰ ফ'ৰ্চটো খুব বেছি স্কিল হয় চ' তেতিয়াহ'লে কি হ'ব যে সেইটো এডভান্টেজতে ইয়ালে ইনভেষ্টৰ আহিব প্ৰাইভেট ইনভেষ্টৰ আহিলে ইয়াত কি হ'ব ডাইৰেক্ট ইনভেষ্টমেণ্ট হ'ব চ' ইয়াত নতুন নতুন প্লান্ট বনিব প্লান্ট বনাৰ লগে লগে জব অপৰচুনিটি ওলাব জব অপৰচুনিটি ওলোৱাৰ লগে লগে ইয়াৰ যিখিনি ইউথ আছে সেইখিনি যিটো মানে পাৰ কেপিটেল ইনকাম আছে সেই পাৰ কেপিটেল ইনকামটো বাঢ়িব তেওঁলোকৰ ডিমাণ্ড ৰেজ কৰিব পৰা কেপাচিটি বাঢ়িব যিমানে ডিমাণ্ড ৰেজ কৰিব পৰা কেপাচিটি বাঢ়িব ইয়ালে কি হ'ব আকৌ নতুনকে এখন মাৰ্কেট ডেভেলপ হ'ব সেই মাৰ্কেটখনৰ কাৰণে আকৌ ইনভেষ্টৰ্ছ আহিব কাৰণ কি যাৰ ওচৰত যিমান পইচা থাকে সিমান তেওঁৰ পাৰ্চেচিং পাৱাৰটো বাঢ়ি যাব তো গতিকে অল দিছ থিংছ হেভ বিন ৰিলেটেড ঠিক আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব কি টেকৱেজ কি আছে প্ৰুডেন্ট ফিস্কেল মেনেজমেণ্ট আছে ইণ্ডাষ্ট্ৰিয়েল ভিজন আছে ইনক্লুচিভ গ্ৰোথ আছে সাষ্টেইনেবিলিটি আছে চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট সেকেন্ড যিটো ইম্পৰ্টেণ্ট নিউজ আছে বুষ্টিং পিচিকালচাৰ মানে ফিছ যিটো ইণ্ডাষ্ট্ৰি আছে আপোনালোকে লিখিছে যে অসম নামৰ জেগাখনত আমি কেইদিনমানৰ আগত এটা চাৰ্ভে ওলাইছিল যে আমাৰ অসমৰ 90% মানুহে ফিছ খায় ঠিক আছে চ' গতিকে ফিছ ইণ্ডাষ্ট্ৰিটোৰ ডিমাণ্ডটো কিমান বেছি আপুনি চাওক 3 কোটি মানুহ আছে আমাৰ অসমত চ' 3 কোটি মানুহৰ 90% মানুহে যদি ফিছ খায় তেতিয়াহ'লে এইখন এটা হিউজ ডিমাণ্ড আছে কিন্তু সেই হিউজ ডিমাণ্ডটো ফুলফিল কৰিবৰ কাৰণে আমাৰ ইয়াত কি নাই চাপ্লাই নাই চ' গতিকে আমি কি হৈছে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আনিছো চ' কিন্তু আমাৰ অসমৰ যিখিনি নদী বিল আছে ৱেটলেণ্ডছ আছে সেইখিনিক যদি আমি ট্ৰেন্সফৰ্ম কৰিবলৈ ইয়াত যদি পিচিকালচাৰটো ইনিচিয়েট কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যিখিনি লোকেল ইউথ আছে তেওঁলোকৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ইয়াত যিটো চাপ্লাই আৰু ডিমাণ্ডৰ মাজত যিটো মিছমেচ আছে সেইটো ফুলফিল হ'ব প্লাছ নিউট্ৰিশ্যন আমাৰ যিখিনি ধৰি লওক বাহিৰৰ পৰা অহা যিখিনি প্ৰিজাৰ্ভেটিভ দিয়া মাছ আছে সেইখিনি মাছে কি কৰিব যে আমাৰ অসমৰ মানুহখিনি বেমাৰী কৰি তুলিব সেইটো আমি চবেই জানো ফৰ্মেলডিহাইড দিয়া নাই বেলেগ বেলেগ ধৰি লওক মেডিচিন দিয়া নাই কিন্তু আমাৰ যদি লোকেল মাছখিনি আমি যদি প্ৰভাইড কৰিব পাৰোঁ চিপ ৱেট তেতিয়াহ'লে আমাৰ কি হ'ব নিউট্ৰিশ্যনেল যিটো চিকিউৰিটি আছে সেইটো বস্তু এনহেন্স হ'ব চ' অল দিছ থিংছ হেভ বিন হলিষ্টিকলি ৰিলেটেড চ' গতিকে আমি দেখিছো যে তাৰ ওপৰতে ইয়াত এইটো নিউজ আছে যে ইন্ট্ৰডাকশ্যন নৰ্থ ইষ্ট এবাণ্ডেণ্ট ৱাটাৰ ৰিচোৰ্চ আছে কিন্তু তথাপিতো কি হৈছে আমাৰ ইয়াত সেইটো মিছমেচ আছে তাৰ কাৰণে কি হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা নতুন স্কিম এটা আনিছে নতুন স্কিম নহয় অলৰেডি এইটো স্কিম চলি আছে আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ত' তাৰ কাৰণে এইবছৰ কি দিছে 50 crore rupees অসমৰ কাৰণে এলকেট কৰিছে যাতে আমি কি কৰিব পাৰোঁ এই প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ আণ্ডাৰত আমি ইয়াত পিচিকালচাৰটো ডেভেলপ কৰিব পাৰোঁ লোকেল যিটো আমাৰ ফিছ আছে কাৰণ কি লোকেল ফিছৰ এতিয়াও আমাৰ অসমত বহুত বেছি ডিমাণ্ড আছে ডিমাণ্ডৰ মতে চাপ্লাই নাই চ' গতিকে আমাৰ ইয়াত ৱেটলেণ্ডছ আছে ৱেটলেণ্ডছখিনি আমি ৰিকভাৰ কৰিব লাগে আৰু ইয়াত মানে অৰ্গেনাইজ ৱেত চাইণ্টিফিক ৱেত আমি লোকেল পিপুলক এংগেজ কৰিব লাগে তেতিয়াহ'লে নতুনকে ইউথ যিখিনি আছে সেইখিনিয়ে এমপ্লয়মেণ্ট অপৰচুনিটিও পাব প্লাছ আমাৰ যিটো ইয়াত মাৰ্কেট আছে এই মাৰ্কেটখনৰ পৰাও আমি ভাল ৰেভিনিউ ৰিচোৰ্চ জেনেৰেট কৰিব পাৰিম ঠিক আছে চ' এইটো দেখক কালচাৰেল এণ্ড নিউট্ৰিশ্যনেল ইম্পৰ্টেঞ্চ আছে ইকনমিক পটেঞ্চিয়েল আছে ৰিচোৰ্চ এবাণ্ডেঞ্চ আছে চ' গতিকে অল দিছ থিংছ হেভ বিন ভেৰি কৰ্ডিয়েলি ছাপৰ্টিং দিছ মানে ছেক্টৰ এই ছেক্টৰটোক ছাপৰ্ট কৰিবৰ কাৰণে এনাফ বস্তু আছে চেলেঞ্জেছ কি হৈছে নেগলিজেঞ্চ
and policy gaps. So গতিকে আমাৰ ইয়াত policy gaps আছে, implementational challenges আছে, traditional practices আছে, low productivity আছে. খুব important কথাটো হৈছে সেইটো যে low productivity. আমাৰ ইয়াত যিখিনি বিল আছে সেই বিলখিনি আমি অৰ্গেনাইজলি বা সাইন্টিফিকলি আমি মেনেজ কৰিব পৰা নাই. So গতিকে ইয়াৰ পৰা যিখিনি প্ৰডাকশ্যন আছে সেই প্ৰডাকশ্যন, ফৰ এক্সাম্পল যেনিবা 1 বিঘা ডাঙৰ এটা পুখুৰী আছে বা এখন যেনিবা এইটো ফিচাৰী আছে, সেই ফিচাৰীটোৰ পৰা অন্ধ্ৰপ্ৰদেশত যিটো এমাউণ্ট অফ প্ৰডাকশ্যন হৈ আছে ফিছ, সেই প্ৰডাকশ্যনটো আমাৰ ইয়াত হোৱা নাই, কাৰণ কি আমি কি কৰিব পৰা নাই অৰ্গেনাইজলি সেই ফিছটো বা সেই যিখন ফিচাৰী আছে সেইটো মেনেজ কৰিব পৰা নাই. চ' গতিকে তাৰ কাৰণে আমাক কি লাগিব, স্কিল লাগিব, তাৰ কাৰণে আমাক কি লাগিব, ট্ৰেইনিং লাগিব. চ' অল দিছ থিংছ হেজ টু বি বেকআপ, সেই বস্তুটো আমাৰ বেকগ্ৰাউণ্ডত চলিব লাগিব, তেতিয়াহে আমাৰ কি হ'ব এই যিটো মানে পটেনচিয়েল চেক্টৰ আছে এই চেক্টৰটোক আমি টেপ কৰিব পাৰিম. ঠিক আছে, নেক্সট যিটো আৰ্টিকল আছে আমি সেইটো চাওঁ. So Boruland for vision to action. So গতিকে ইয়াত এটো ইম্পৰ্টেন্ট হয় যে প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকে ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে যে 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা, বড়ো সাহিত্য সভা ক'ত হ'ল, ওদালগুৰি ডিস্ট্ৰিক্টত হ'ল, ওদালগুৰি ডিস্ট্ৰিক্টৰ ডিমাকুচি নামৰ জেগাখনৰ ওদালগুৰি ডিস্ট্ৰিক্টত এবাৰ কি হৈছে বড়ো সাহিত্য সভা হ'ল. So গতিকে এইখিনি বস্তু লৈ পেলাই আজি আমি ক্লাছখিনি আহিছো. ঠিক আছে, so গতিকে আপোনালোকে কিবা যদি প্ৰবলেম থাকে বা কিবা যদি ডাউট থাকে তেতিয়াহ'লে কমেন্ট সেকশনত জনাব আৰু ৰিভিজন কৰি থাকিব. Thank you for watching us. ধন্যবাদ.